নমস্কাৰ। আমাৰ প্ৰাথমিক বিদ্যালয়সমূহত প্ৰধান শিক্ষক নিযুক্তি দিয়াৰ বিৰোধিতা কৰি পেলাই যি গোচৰ মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰুজু হৈছিলে তাৰ এক হিয়াৰিং 7 জানুৱাৰী তাৰিখে হৈ যায় আৰু এই হিয়াৰিঙত দুই পক্ষকে কোৰ্টে শুনে। আমাৰ যি লাৰ্ণ এডভোকেট জেনেৰেল ডি শইকীয়া আছে তেখেতকো শুনে আৰু আমাৰ যি মিষ্টাৰ আই চৌধুৰী পিটিশ্যনাৰসকলৰ এডভোকেট তেখেতকো শুনে আৰু শুনাৰ পাছত তেওঁলোকে কোৰ্টক জনায় যে একেধৰণৰ এটা ইছ্যু কোৰ্টত পেণ্ডিং আছে আৰু সেই গোচৰটো 21 জানুৱাৰী তাৰিখে লিষ্টেড হৈ আছে। 21 জানুৱাৰী তাৰিখে তাৰ শুনানি আছে। গতিকে বোথ দ্য পাৰ্টিছে লাৰ্ণ ছিনিয়ৰ কাউন্সিলে ফৰ দ্য পাৰ্টিজ তেওঁলোকে ছাবমিট কৰিছে যে এই ৰিট পিটিশ্যনটো যিহেতু আগৰ যোনকেইটা ৰিট পিটিশ্যনৰ 21 জানুৱাৰী তাৰিখে শুনানি আছে আৰু বৰ্তমানৰ যোনটো ৰিট পিটিশ্যন শুনানি লৈ আছিল 7 তাৰিখে দুইটা একেধৰণৰ ইছ্যুতে হয় আৰু যিহেতু 21 জানুৱাৰীত সেইকেইটা গোচৰৰ শুনানি আছে গতিকে একেলগে 21 জানুৱাৰীত এই গোচৰটো ল'ব লাগে আৰু সেইমতে ৰেজিষ্ট্ৰিক ডাইৰেকশ্যন দিয়া গৈছে যে এই গোচৰটো যি 21 জানুৱাৰী তাৰিখে যি WPC 439/2024 আছে তাৰ লগত একেলগে শুনানি ল'ব লাগে আৰু যি ইণ্টাৰিম অৰ্ডাৰ ইতিমধ্যে দি থোৱা আছে এইটো গোচৰত অৰ্থাৎ প্ৰধান শিক্ষকক পদত বৰ্তমান নিযুক্তি আমাৰ চৰকাৰৰ ফালৰ পৰা দিব নোৱাৰিব বুলি সেইটো কণ্টিনিউ থাকিব 21 জানুৱাৰীলৈকে। গতিকে আমাৰ যি 439 আছে সেই গোচৰটো আকৌ যে আমাৰ অনাৰেবল মিষ্টাৰ জাষ্টিছ উনিকৃষ্ণন নায়াৰ তেখেতে এপ্ৰপ্ৰিয়েট বেঞ্চ নহয় তেখেতৰ বেঞ্চটো, গতিকে তালৈ কেছটো তালৈ লৈ যাবগৈ লাগে সেই কথাটো ইয়াত উল্লেখ কৰিছে। আৰু যি 439/2024 আছে যিমান দূৰ মোৰ মনত পৰে সেইটো গোচৰ আচলতে আমাৰ হয় আমাৰ কণ্টেক্সুৱেল যি ষ্টাফ আছিল তেওঁলোকক যোনটো অপশ্যন ফৰ্মৰ ব্যৱস্থা কৰিছিল চৰকাৰৰ ফালৰ পৰা যে তেওঁলোকে নিয়মীয়া হ'ব বিচাৰে, যোনদিনাখনৰ পৰা নিয়মীয়া হ'ব সেইদিনাখনৰ পৰা বেতন লৈ পেলাই নিয়মীয়া হ'ব বিচাৰে নে তেওঁলোকে কণ্টেক্সুৱেলতে থাকি যাব বিচাৰে। সেই অপশ্যন ফৰ্মৰ বিৰুদ্ধে এই 439 গোচৰটি 439/2024 WPC গোচৰটি ৰুজু হৈছিলে আৰু সেই গোচৰৰ লগত 2019 চনৰ পৰা কিছু নিয়মীয়াকৰণ কণ্টেক্সুৱেলৰ নিয়মীয়াকৰণ কৰা গোচৰৰ একেলগে আছিলে আৰু সেই গোটেইখিনি গোচৰে একেলগে 21 জানুৱাৰী তাৰিখে পৰৱৰ্তী শুনানি হ'বলৈ গৈ আছে। গতিকে আমি পৰৱৰ্তী শুনানিলৈ 21 জানুৱাৰী তাৰিখলৈকে অপেক্ষা কৰিব লাগিব। গতিকে 7 জানুৱাৰী তাৰিখে এইখিনিয়ে হৈছিলে। ধন্যবাদ।